হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। এয়া গাখীৰত মই নাৰিকল আৰু মিল্ক পাউডাৰ, তেজপাত, ইলাইচি এনেকৈ দি কিনে বহাই দিছোঁ, চেনিও দিছোঁ। আৰু এয়া খোলা চাপৰি পিঠাটো বনাই আছোঁ। খোলা চাপৰিটো পিঠাটো বনাই কিনে ঢাকনখন দি অলপ পানী ছটিয়াই দিব লাগে যাতে তলত লাগি নাযায়। তো তেনেদৰে বনাই আছোঁ মই টাৱাত। বহুতেই মাটিৰ টাৱাখনত বনায়, মোৰ তাতে নাছিল কাৰণে মই টাৱাতে বনাইছোঁ। পিঠাটো এনেকৈ কাটি লৈছোঁ চাৰিফাল্লা কৰি, কাৰণ মোৰ পাত্ৰটো সৰু গাখীৰ গৰম কৰা যিটো। তো আপোনালোকে এনেকৈও দি দিব পাৰে, কোনো কথা নাই। আৰু সেই পিঠাখিনি কাটি গাখীৰখিনিত আমি দি দিলোঁ আৰু গেছ ফ্লেমটো মানে বন্ধ আছিল। আৰু তাৰপিছত যোনে যোনে ড্ৰাই ফ্ৰুটছ ভাল পায় দি দিব, যিহেতুকে মোৰ বেবী খাব, তো সেইকাৰণে ড্ৰাই ফ্ৰুটছ দিছোঁ মই। আৰু এইখিনি ফ্ৰিজত ৰাখি দিব অভাৰনাইট, আৰু ৰাতিপুৱাৰ কাৰণে খাব পাৰে। ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে মই বনাইছিলোঁ আৰু তেতিয়াই অলপ ট্ৰাই কৰিছিলোঁ গৰমে গৰমে। তো বহুত টেষ্টি আছিল। আপোনালোকেও ট্ৰাই কৰিব আৰু মোক জনাব, এটা কমেণ্ট কৰি জনাব। আজিলৈকে ইমানেই, থেংক ইউ।